হাই গাইজ, গুড মৰ্ণিং। আজি মই আপোনালোকক এটা ক্ৰীম আনিছোঁ অনলাইনত। ক্ৰীমটো মই দেখুৱাই আছোঁ। প্ৰথমত ক্ৰীমটো মই দেখুৱাই আছোঁ, তাৰপিছত কাহিনীটো কৈ আছোঁ। এইটো হৈছে ক্ৰীম। চ' এই ফবিটিক ক্ৰীমটো হৈছে আপোনাৰ মানে ভৰিৰ তলত মানে কি হয়, হয়তো ফাটিছে বা আপোনাৰ ছাল ওলাইছে, উঠি গৈছে। 12 মাহ এনেকুৱা থাকে কিছুমানৰ। মোৰ নিজৰে আছে, মই দেখুৱাই আছোঁ। সেইকাৰণে মই এইটো মানে অনলাইনতে চাইছিলোঁ। চোৱাৰ পিছত মই আজি 3-4 দিন আগতে মই অৰ্ডাৰ দিলোঁ। দিয়াৰ পিছত আজি আহিলে। মই এইটো আপোনালোকক দেখুৱাই আছোঁ, ফবিটিক। ঠিক আছে। আৰু এইটোৰ MRP আছে 325 টকা। দেখুৱাই দিলোঁ আপোনালোকক, 325 টকা আছে। এইটো অনলাইনত অৰ্ডাৰ দিয়াত 300 টকা পৰিলে। মোৰ এইটো আহি গ'ল আজি। আৰু মই ভৰিখন আগতে দেখুৱাই আছোঁ। ভৰিখন দেখুৱাৰ পিছত বস্তুটো বুজাই দি আছোঁ। মোৰ ভৰি এইটো চাওক, এনেকুৱা কি হয়, এনেকুৱাকৈ ফাটি যায় আৰু এই ছাল ওলায়, এনেকুৱাকৈ ওপৰত ছাল ওলায়। 12 মাহ এনেকুৱা থাকে, 12 মাহ। আগতে এনেকুৱা নাছিল, এতিয়া 12 মাহ হৈছে। মই চেণ্ডেল পিন্ধোঁ বা জোতা পিন্ধোঁ, একেই কথা। 12 মাহ এনেকুৱা থাকে ভৰিৰ তলত। এনেকুৱা বহুত কিবা কিবি দিলোঁ, কাম নাই, একো কামত নাহিল। দুটা ভৰিত এনেকুৱা ছাল ওলাই থাকে, বেয়া লাগে নহয়। আৰু ফাটি যায়, তেজ ওলাই থাকে কেতিয়াবা। এইটো এনেকুৱা একদম মই অৰিজিনেলি দেখুৱাই দিলোঁ। এনেকুৱা 12 মাহ এনেকুৱা থাকে। গাত ক'তো ছালৰ কোনো প্ৰব্লেম নাই, কিন্তু ভৰি দুটাৰ কাৰণে মোৰ বহুত বেয়া লাগে। সদায় এনেকুৱা মানে ভৰি নোহোৱা কি চেণ্ডেল নোহোৱাকৈ যদি আমি খোজকাঢ়োঁ, তেনেহ'লে তেজ ওলাই থাকে কেতিয়াবা আৰু বিষায়। এনে কোনো প্ৰব্লেম নাই, কিন্তু ছাল ওলাই থাকে। চ' ক্ৰীমটো মই আনিলোঁ, আপোনালোকক দেখুৱালোঁ। এতিয়া মই এইটো ইউজ কৰিম। ইউজ কৰাৰ পিছত কোনটো ৰেজাল্ট আহে, সেই ৰেজাল্টটো আপোনালোকক মই দিম। চ' আজি মই এইখিনিতে ৰাখিলোঁ। আৰু এইটোৰ নামটো মনত ৰাখিব, FWBETIK ফবিটিক। এইটোৰ দাম হৈছে 325 টকা MRP। আৰু মোৰ এনে অৰ্ডাৰ দিয়াতে 300 টকা পৰিল, হোম ডেলিভাৰী। ঠিক আছে। চ' যদি ভাল হয় বেয়া হয় যি হ'ব, মই এইটো লিংকটো মোৰ ইউটিউবত থাকিব। চ' যদি ভাল হৈ যায় তেনেহ'লেতো ভাল কথা, আপোনালোকে তাৰে পৰা অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি নহয় তেনেহ'লে আপোনালোকক মই কৈ দিম কিনিব নালাগে। ঠিক আছে। চ' গাইজ, আজি মই এইটো ফাৰ্ষ্ট অপেনিং কৰিম। এইটো অপেনিং কৰাত মই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া এইটো খুলিলোঁ পেকেটৰ পৰা, এইটো পেকেটৰ পৰা। আৰু মই এতিয়া খুলি পেলাই মই মলম লাহেকৈ দি আছোঁ। ৰ'ব, মই দেখুৱাই আছোঁ। লাহেকৈ টিপা মাৰিবা। তো ইমান নালাগে, লাহেকৈ দিব লাগিব। আজিৰ পৰা মই অপেনিং কৰি আছোঁ। চ' চাওঁ কেইদিন দি পেলাই কেনেকুৱা কি ৰেজাল্ট আহে। ৰেজাল্ট অহাৰ পিছত মই আপোনালোকক দেখুৱাই দিম। ঔষধ ভাল, এইটো মানে ক্ৰীমটো ভাল, কাৰণ এইটো এটা ভাল চেণ্ট আছে, বৰ ধুনীয়া চেণ্ট এটা আছে। চ' মই আজি দুটা ভৰিতে দি আছোঁ। দি পেলাই আপোনালোকক ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ, দেখুৱাই দিলোঁ। তেনেকৈ মই কেইদিনমান দি থাকিম। দিয়াৰ পিছত চাওঁ কি ৰিজাল্ট আহে। তাৰপিছত আপোনালোকক মই ভাল ৰিজাল্টটো দিম বুলি আশা কৰি আছোঁ। হাই গাইজ, গুড ইভিনিং। আজি মই আপোনালোকক এটা শুভ খবৰ দিব ওলাইছোঁ। খবৰটো হ'ল, মোৰ যিটো ভৰিৰ ঔষধ আনিছিলোঁ, সেই ঔষধটো কামে দিলে, ভালেই হ'ল। আৰু অলপ মই আজি 4 দিন ইউজ কৰিলোঁ।
অলপ কমিল, মানে ভাল ৰিজাল্ট পাইছোঁ। আৰু সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি আছোঁ, আৰু আপোনালোকেও শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'ৰ যিটো লিংকটো মই দি দিম, দিয়াৰ পিছত আপোনালোকেও শ্বেয়াৰ কৰিব, লাইক কৰিব। তেতিয়াহ'লে মানে যাৰ এনেকুৱা প্ৰব্লেম আছে সিও মানে উপকাৰীও হ'ব, সিহঁতৰ ভাল লাগিব। মানে এইটো ভিডিঅ' মই আজি নতুনকৈ দিলোঁ।